নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজি আকৌ আপোনালোকক স্বাগত জনাইছোঁ আমাৰ ইউটিউব চেনেল নতুন দিগন্তলৈ। আমাৰ বাইবেল অধ্যয়ন চলি আছে আৰু বিষয়টো আছিল শুভবাৰ্তা প্ৰচাৰ। আজি যি খণ্ড লোৱা হৈছে যশয়া ভাগৱতী লিখা পুস্তক ৪৩ অধ্যায়ৰ ১ পদৰ পৰা ৭ পদ। ইয়াৰ যিটো স্ক্ৰিপ্ট লোৱা হৈছে ৱৰ্ডছ অফ হোপ নামৰ মিনিষ্ট্ৰীৰ পৰা, আৰু আমি আপোনালোকক সহজ সৰল ভাষাৰে আমি যেনেকৈ আশীৰ্বাদ পাইছোঁ আপোনালোকে যেন পায় এই আশাৰে এইটো প্ৰস্তুত কৰিছোঁ। শুভবাৰ্তা প্ৰচাৰৰ ক্ষেত্ৰত আপুনি কোন হয়, এই কথাৰ বুজনি, এই কথাৰ স্পষ্ট বুজনিটো আৱশ্যক। আপুনি কিয় শুভবাৰ্তা প্ৰচাৰ কৰি আছে? আপুনি কিয় প্ৰভু যীশুৰ সাক্ষী দি আছে? আপোনাৰ কি লাভ? আপুনি কোন হয়? আপোনাৰ পৰিচয় কি? এই কথাৰ বুজনিটো অতি আৱশ্যক। সেইকাৰণে আহক যশয়া ৪৩ অধ্যায়ৰ যিটো ঈশ্বৰে কৈছে দুই এটা কথালৈ আমি মন দিওঁ। ইয়াতে প্ৰভুৱে কৈছে যে তোমাৰ নিৰ্মাণকৰ্তাই এইদৰে কৈছে, ভয় নকৰিবা, কিয়নো মই তোমাক মুক্ত কৰিলোঁ, মই তোমাৰ নাম ধৰি তোমাক মাতিলোঁ। এই যে কথা, ঈশ্বৰে নাম ধৰি মাতিছে আমাক, আৰু তেওঁ কৈছে তুমি মোৰেই। এই কথাষাৰ এজন সাধাৰণ মানুহে কোৱা কথা নহয়, ঈশ্বৰে নিজেই নিজৰ লোকক কৈ আছে। তেওঁৰ এই কথাই আমাৰ বুকুত বল দিয়ে, এই কথাই আমাৰ বুকুত নতুন আশা দিয়ে, এই কথাই আমাৰ সাক্ষী হ'বলৈ আমাক প্ৰেৰণা যোগায়। গোটেই ১ পদৰ পৰা যদি আপুনি ৭ পদলৈ চায়, বিশেষকৈ ৭ পদটো, মোৰ নামেৰে প্ৰখ্যাত হোৱা, মোৰ গৌৰৱৰ অৰ্থে মই সৃষ্টি কৰা প্ৰতিজনক আনি দিয়া, মই তাক গঠন কৰিলোঁ, মই তাক নিৰ্মাণ কৰিলোঁ। প্ৰভুৱে নিজৰ গৌৰৱৰ কাৰণে নিজৰ অৰ্থে আমাক নিৰ্মাণ কৰা, আমাক নিজৰ কৰি তোলা, এই কথা ইয়াতে আমি পাওঁ। আপুনি যেতিয়া সাক্ষী দিয়ে, এই কথাটো বুকুত ৰাখি সাক্ষী দিয়ক, তেতিয়া আপোনাৰ কথাৰ আশীৰ্বাদ থাকিব। আপুনি কোন আছিলে আৰু আজি আপুনি কোন, এই কথা স্মৰণে আপোনাক ঈশ্বৰৰ সাক্ষী হ'বলৈ আপোনাক শক্তি দিব ঈশ্বৰৰ আত্মাই। মই তাক গঠন কৰিলোঁ, মই তাক নিৰ্মাণ কৰিলোঁ, আৰু এইটো কাৰণটো কৈ দিছে মোৰ নামেৰে প্ৰখ্যাত হোৱা আৰু মোৰ গৌৰৱৰ অৰ্থে। গতিকে আহক প্ৰিয়সকল, আপুনি কোন হয়? যদি প্ৰভুৰ হয় তেতিয়াহ'লে আপোনাৰ এটা সাক্ষী আছে। ঈশ্বৰৰ আত্মাই আপোনাক সাক্ষী দিয়ে যে আপুনি তেওঁৰ হয়, আৰু আপোনাৰ এটা নিজৰ সাক্ষ্য আছে জগতক ক'বলৈ যে ঈশ্বৰে কেনেকৈ মৰম কৰি আমাৰ নিচিনা অধমক নিজৰ কৰি পেলালে। প্ৰভুৱে আশীৰ্বাদ কৰক, এই আমাৰ প্ৰাৰ্থনা আপোনালৈ। ধন্যবাদ।